দোকান পাতবিলাক অলপ গুচাই দিছোঁ কি হ'লনো মই এটা কথা কওঁ কচোন তই যে মোৰ ৰুমটো কিয় এনেকুৱা সলাই পেলালি কচোন কি সলাই পেলাবি যিটো ৰুমত মই পঢ়ি শুনি ডাঙৰ দীঘল হৈছিলোঁ মোৰ প্ৰয়োজনীয় বস্তুবোৰ আছিলে তহঁতি কিয় এনেকুৱা কৰিলি এতিয়া দেখোন মোৰ প্ৰয়োজনীয় বস্তু একোৱেই নাইকিয়া এই ৰচোন তোৰ প্ৰয়োজনীয় বস্তু তোক বিয়া দিয়াৰ পিছত সেই ৰুমটোত তোৰ বস্তুখিনি আছে সেই দেউতাৰো সেই ৰুমটোত সোমালে অকণমান বেয়া পায় সেই ময়ো সোমালে তোলে মনত পৰে বেয়া লাগে সেই ভাইটিও সোমাই পেলাই সি সেই ৰুমটো ইটো সিটো বস্তুবিলাক চাই থাকে সেইকাৰণে ভাবিলোঁ সেই তোৰ ৰুমটো তাকে দি দিওঁ সেইকাৰণে তোৰ ৰুমটো তাক দি দিলোঁ আৰু তোৰ বস্তুখিনি বেলেগ একো কৰা নাই নহয় ধুনীয়াকৈ বাকচ এটাত ভৰাই থৈছোঁ আৰু সেই তাৰ ৰুমটো ষ্ট'ৰ ৰুম হিচাপে ব্যৱহাৰ কৰোঁ গম পাইছ আৰু সেই ৰুমটোতো সি থাকি পঢ়া শুনাহে কৰে বেলেগ একো কাম নকৰে নহয় আৰু তই নেভাবিবি গম পাইছ তোৰ বস্তুবিলাক যে আমি একো কৰা নাই নহয় সি ধুনীয়াকৈ ট্ৰাংক এটাত ভৰাই থৈছোঁ হ'লেও সেইটো মোৰ ৰুম আছিলে তহঁতে এনেকৈ কৰিব নালাগিছিলে তই কি কথা কৈছ কামটো ভাল কৰা নাই তহঁতে মই বিয়া হৈ যোৱাৰ পিছত সেই ৰুমটো খালী হৈ থাকিলে জানো ভাল লাগিব বাৰু কচোন আমাৰো আৰু সেই ৰুমটো গোটেইটো উদং হৈ থাকে এতিয়া সি থকা ৰুমটো ভৰ্তি হৈ থাকে সি ইফালে সিফালে সোমাই সেই গান চান কিবা এটা বজাই কৰি থাকে মনটো ভাল লাগে দেচোন তই ঘৰৰ পৰা ছোৱালী এজনী ওলাই গৈছ হা আমাৰ কিমান বুকুখন উদং হৈ গৈছে কিমান বেয়া লাগে অনবৰতে তোলে মনত পৰি থাকে নহয় এতিয়া সি সোমোৱাত সেই ৰুমটোত সোমোৱাত আমাৰ এতিয়া সেইখিনি অভাৱবিলাক দূৰ হৈছে অকণমান দেচোন যিমানে যি নহওক তই কামটো কিন্তু ভাল নকৰিলি এই আকৌ কি হৈছে এই যে এনেকে কৈছে তাই ৰুমটোত ধৰি বা ভায়েকটো থাকিল তইতো তেনেকে ক'ব নালাগিছিলে তাই কি ভাবিছে বাৰু বজাৰলৈ যাওঁ জোঁৱাই আহিছে নহয় মোৰ সময় নাই এতিয়া বুজিছ নে নাই মাছ কেইটামান লৈ আহোগে কি পাওঁ তৰি তৰকাৰীত লৈ আহোগে তাকে বুজিছ নাই তই যা নহবা থাকিব তাই মানে বিয়াৰ পিছত তাই দ্বিতীয়বাৰ আহিলে দুনাই খাবলৈ অহাৰ পিছত আৰু নাই এমাহৰ মূৰত আকৌ আহি ওলাই জোঁৱাই থৈ পেলাই জোঁৱাই গলেই নহয় জোঁৱাই গ'লগে তাৰ অফিচৰ লেঠা নহয় গতিকে আহি পেলাই এতিয়া কি কৰে জানো ভাত খাবলৈ পায় নে নাপায় মোৰ আশা নাই তথাপি মাছ চাছ কেইটামান লৈ আহোগে নতুন জোঁৱাই কথা নহয় জানো মই যাওঁ নেকি ৰবহে যাব ইমান খৰধৰ কৰি আছে মোৰ ছোৱালীজনী আহিছে দুটা কথা সুধো কেনেকুৱা ঘৰত এই খৰধৰ নকৰিলে আগবেলা যদি বজাৰ নকৰে ভাল বস্তু সব চাই লৈ গুচি যাব গম পাইছা নাই গতিকে ভাল চাই মাছ কেইটামান লাও বিলাহী জিকা তৰৈ কি পাওঁ হয় নে নহয় তাকেতো কওকচোন ছোৱালীজনী আমাৰ ফালে এপাক লৈ যাব থাকিব প্ৰথমতে দুদিনমান থাকি লওকচোন ঘৰখনত হয় নহয় অলপ খাই বৈ লওক বাপেকৰ ঘৰলৈ আহিছে নহয় জানো পিছে পৰা কথা পাতিম যাওক নহবা যাওক এই বজাৰে মাছ কেইটামান শাক পাচলি এনেকে কিবা কেইটামান লৈ আহিলো কি হ'ল এই ৰবচোন কথা এটা হ'ল নহয় কথা এটা হ'ল আকৌ কি কথানো এতিয়া সোনকালে বনাব লাগে কৰিব লাগে মাছ তাছ লৈ যাব কি কথা হ'ল এনেকুৱা এই ৰবচোন দীপালী এইবিলাক কি কথা চিন্তা কৰিছে কি কথা চিন্তা কৰিছে তাৰমানে কি ক'ব বিচাৰিছে তাইকনো বিয়া দিয়া আমাৰ কেইদিন হৈছে এই তাই আহি আকৌ ইয়াত কিনো তাই কি চিন্তা কৰি এইবিলাক কথা কৈছে কি কথা ক'ব বিচাৰে ভালকে ভাঙি পাতি কোৱাচোন তুমি এই তাই যে ৰুমটো যে এই ভায়েকক দিলো সেইটো কাৰণে তাই বেয়া পাইছে সেইটো আকৌ বেয়া পাবলগীয়া কি কথা আছে তাই তাকে কৈছে তাইৰ ৰুমটো বোলে আমি তেনেকেই ৰাখিব লাগিছে এতিয়া কওকচোন বাৰু তাইৰ ৰুমটো আমি তেনেকে ৰাখিব পাৰোঁনে সেই ঘৰখনৰ পৰা ছোৱালীজনী ওলাই গৈছে তাই সেইটো ৰুমত নাথাকে সেই ৰুমটো গোটেইটো উদং হৈ থাকে সেইকাৰণেহে তাক দিলো সেইটো ৰুমত থাকিবলৈ এতিয়া তাই আকৌ সেইটো বেয়া চেঞ্চত লৈছে নেকি ক'ব নোৱাৰিছো কিন্তু খালি মোক কৈছে তই ভাল কাম নকৰিলি হয় নেকি এই তাই কথাটো আচলতে বুজা নাই তাই যোৱাৰ পিছত সেই ৰুমটো একেবাৰে নিমামা হৈ নাথাকে জানো কোৱাচোন হয়তো তাই যিখিনি বস্তু আছে সেইখিনি দেখিলে আমাৰতো মনত বেয়া নালাগে কোৱাচোন সেই কথাহে তাই বুজাত অকণ খেলি মেলি হৈছে বুজাই দিলে চাগে বুজিব বুজিছা নহয় ৰ'ব তাইতো একেবাৰে নুবুজা ছোৱালীও নহয় তাই কথাটো যেনেকে কৈছে মোক তাই কিহৰ কাৰণে বেয়া পাবলগীয়াটো আছে সেই বাবুৰ ৰুমটো তাইক দিলোৱে দেখোন আৰু
তাই সেই ৰুমত নথকা বস্তু বাহিনীবিলাক আমি একো কৰা নাই নহয় ধুনীয়াকে টাইমটোত ভৰাই থৈছো মই তাইক কৈছোৱে সেইখিনি কথা তুমি তাইক বুজাই কৈছা নে নাই কৈছো কিয়নো নক'ম বাৰু কওকচোন মই খালি কৈছো যে কি ৰুমটোত সোমাই অকণ গান চান গাই হুলস্থুলকে থাকে আমাৰো মনটো ভাল লাগে তই যোৱাৰ কাৰণে আমাৰ কিমান বেয়া লাগি থাকে কথাটো তেনেকুৱাই নেকি তাই বস্তুখিনি তুমি ভালকে থৈছা তাইক বস্তুখিনি লৈ যাওঁ তাই বস্তুখিনি হয় নে নহয় তাকেইতো আচ্ছা কথাটো মোৰো বেয়া লাগিল নহয় এটা কাম কৰোঁ দিয়া তাই এতিয়া ক'ত আছে বাৰু সেই পিছফালে চকী এখন পাৰি বহি আছে খোৱা বোৱা কৰিলে নাই বাৰু খোৱা বোৱা কৰিলে চাহ তাহ খালে কিন্তু পিছফালে চকীখন পাৰি বহি আছে কি মনত ভাবিছে গম পোৱা নাই আৰু বলকচোন তাকে ব'লা দুইটাই গৈ পেলাই তাকে অকণ বুজাই দিওঁ বুজিব তাই ব'লা দীপালি হয় মাজনী কি হ'ল তই কি কাৰণে কচোন কি হৈছে মুখে নামাতাবি কচোন কি হৈছে তই চুকে কোনে আহি পেলাই তই কানা কাটা কৰি আছ কি হৈছে কচোন তই এই সামান্য কথাটোনে বাৰু কান্দি থাকিব লাগেনে ভাইৰে ল'লে যেনিবা ৰুমটো আমিও তাক দিলোৱে ধৰিবা সেইটোনো বাৰু কথা হ'লনে বাৰু কচোন হা তই ইমান সামান্য কথাত কান্দিব লাগেনে বাৰু হেৰি গম পাইছনে তাই এই সামান্য কথাটোতে কান্দি আছে এই শুনচোন মই কওঁ তোৰ সেই ৰুমটোৰ বস্তুবিলাক সকলোবোৰ ঠিক ঠাকে আছে মায়ে নি ধুনীয়া বাকচ এটাত থৈ দিছে দৰকাৰ হ'লে তই বস্তুখিনি লৈ যা তই এটা কথা গম পাইছনে বাৰু কচোন তোক বিয়া দিয়াৰ পিছত সেই ৰুমটোত তোৰ যিখিনি বস্তু আছে সেই বস্তুখিনি মায়ে মই দেখিলে কিমান বেয়া লাগে কচোন তোলৈ কিমান মনত পৰি থাকে তই কথাখিনি অকণ বুজিবলৈ চেষ্টা কৰচোন হা তই আমাৰ একমাত্ৰ ছোৱালী তোৰ মানে কোন আছে বাৰু কচোন হা নহয় দেউতা যিটো ৰুমত মই পঢ়ি শুনি ডাঙৰ হৈছিলোঁ যিটো ৰুমত মই সময় কটাইছিলোঁ কলেজৰ পৰা আহি মই যিটো ৰুমত সময় কটা আজি সেইটো ৰুম তহঁতে ভাইটিক দি দিলি কিয় কৰিলি এনেকুৱা কচোন তই যে কি কিছুমান চিন্তা কৰিছ ন হেৰা কোৱাচোন কোৱা এক বুজোৱাচোন দীপালি এই সেইটো ৰুম ভাইৰে ল'লে যেনিবা কিনো কথাটো হ'ল আৰু কি গম পাইছনে সেই বিয়া দিয়াৰ পিছত ছোৱালী সেই নিজৰ ঘৰখন সেই বিয়া দিয়া ঘৰখনহে এই নিজৰ স্বামীৰ ঘৰখনহে গম পাইছ এইখন ঘৰ যিমানে তই থাকি নাযাওঁ যিমানে নাথাকবি এইখন ঘৰ কেতিয়াও আপোন নহয় সেইখন ঘৰৰ কথাহে তই চিন্তা কৰিব লাগে আৰু সেইখন ঘৰ তই যিমানে আপোন কৰি ল'বি সেয়েহে তোৰ উন্নতি কাম দিব গম পাইছ তই এইবিলাক মিছা চিন্তা কৰিছ সেইখন ঘৰৰ বস্তু পাতি সেইটো ভালে থকাটো তই চিন্তা কৰিব লাগে মোৰ ৰুমটোৰ প্ৰতি বহুত মৰম আছিলে তহঁতে আজি ভাইটিক দি দিলি মোক চব স্মৃতিবোৰ শেষ কৰি পেলালি দীপালি তোৰ ৰুমটো আমি ভাঙি পেলোৱা নাই নহয় তোৰ বস্তু চব সুৰক্ষিত হৈ আছে মা তই অকণমান বুজিবলৈ চেষ্টা কৰচোন তই পঢ়া শুনা কৰা ছোৱালী তোক তই কেনেধৰণে বুজাম বাৰু কচোন হয় হা কামটো ভাল নকৰিলি এই কি ভাবিছে বাৰু কচোন তাকেইতো বুজি পোৱা নাই অথনিও তাই মোক এনেকে কৈছে তাই কি চিন্তা কৰিছে কি ভাবিছে মই একো বুজি পোৱা নাই একে সৰু ছোৱালীৰ দৰে তাই কৰিছে চোৱাচোন হয়তো আচ্ছা ব'লচোন আকৌ এবাৰ বুজামগৈ ব'লক ঐ দীপালি মাজনী তই কিয় এনেকৈ কৰি আছ কচোন তই লৈ যায় কানা কাটা কৰি আছ তই যদি এই কানা কাটা কৰি থাক ঘৰখন ভাল লাগে নে কচোন আমাৰ ভাল লাগিবনে কচোন বাৰু তই অবুজ ছোৱালী নেকি বাৰু হা ঐ হেৰা দেখিছানে কাণ্ড এই তাকে তাই কি ভাবিছে বাৰু তোৰ মনৰ কথাখিনি কচোন আমাৰ কি হৈছে তোৰ দেউতা ক তহঁতে আজি মোক এখন ঘৰলৈ বিয়া দিলি এতিয়া তহঁতে কচোন মই আহিলে ক'ত থাকিম কোনটো ৰুমত থাকিম তহঁতে কচোন সেই আলহী থকা ৰুমটোত থাকিবি আকৌ সেইটোনো এটা কথা হ'লে বাৰু কচোন দেখিছানে বাৰু তই আজি মোক আলহী বনাই দিলি মা যিখন মোৰ নিজৰ ঘৰ আজি সেইখন মোৰ আলহী ঘৰ হ'ল যিখন হাতেৰে তই মোক তুলি তালি ডাঙৰ দীঘল কৰিছিলি আজি এখন ঘৰলৈ মোক উলিয়াই দিলি কাৰণে আজি মই এখন ঘৰ আলহী হৈ গ'ল দীপালি তই এইবিলাক কি ভাবিছ ছোৱালীৰ জীৱনটো এনেকুৱাই আৰু এইটো প্ৰকৃতিৰে নিয়ম তোৰ বুলিয়েই হোৱা
নাই মোৰো তেনেকুৱা হৈছিলে মোক বিয়া দিওঁতেও সেই মই তেনেকৈয়ে অনুভৱ কৰিছিলোঁ মোকো সেইখন ঘৰত মাহঁতৰ ঘৰত উলিয়াই দিয়াৰ পিছত মোৰ ৰুমটো দাদাক দি দিছিলে তাৰপিছত মোৰো দুখ লাগিছিল কিন্তু কি জান ছোৱালী মানুহৰ জীৱনটো এনেকুৱাই এতিয়া তই সেইবিলাক কথা ভাবি নাথাকিবিচোন মা স্বামী ঘৰখনো মোক নিজৰ নালাগে পৰ লাগে কিন্তু এইখন ঘৰ মই সৰুৰ পৰা ডাঙৰ হ'লো এইখন ঘৰতে মই এতিয়া আলহী কৈ পেলালি মোৰ নহ'লে নিজস্ব বুলিবলৈ ক'ত শিপালীও স্বামী ঘৰখনে এতিয়া নিজস্ব বুলি ভাবিব লাগিব নাৰীৰ জীৱনটো এনেকুৱাই নাৰীৰ জীৱনটো জন্মৰ পৰা যিখন ঘৰলৈকে থাকে সেইখন ঘৰে এসময়ত পৰ হৈ যায়গৈ বিয়া দি উলিয়াই দিয়াৰ পিছতেই পৰ হয় কিন্তু কি জান তাৰ মাজতে আমি চলিব লাগিব আমাৰ জীৱনটোৱে হৈছে কেনেকুৱা এজনী ছোৱালী নিজস্ব বুলি ঘৰ এখন নাই নেকি তই কচোন মোৰ স্বামী ঘৰখনো পৰ এইখন ঘৰো পৰ নহ'লে মোৰ নিজস্ব ঘৰ বুলিবলৈ ক'তনো নিয়ম মা এইটো পৰম্পৰা তোক কিমান বুজাম আৰু কচোন তুলি তালি তোক ডাঙৰ দীঘল কৰি বিয়া দিলোঁ গতিকে সেইখন ঘৰৰ দায়িত্বটো বেছি হ'ব এতিয়া কচোন হয়নে নাই কচোন মা তই অযথা কিছুমান চিন্তা কৰিছোঁ হয় দিয়ক তাই সেইবিলাক অযথা চিন্তা কৰিছে তই আহিলে ইয়াত সেইটো মই দেখোঁ একো কথা নাই নহয় কিনো কথাটো সেইখন ঘৰ তই যিমান আপোন কৰি ল'ব পাৰ সেইটোৱে তোৰ কাৰণে ভাল সেইবিলাক বেয়া চিন্তা নকৰিবি তই আহিলে সেইটো ৰুমতে থাকিবি আৰু স্বামী ঘৰখন যিমান পাই সিমান আপোন কৰিবলৈ চেষ্টা কৰিবি নাৰীৰ জীৱনটো এনেকুৱাই জান মা